নমস্কাৰ ষ্টুডিঅ'ত মই ৰাজীৱ গগৈ এটা ডাঙৰ খবৰ নিৰ্বাচন খেলিব শৃংখল চলিহাই হয় আপুনি ঠিকই শুনিছে কোনোবাই কয় তেওঁক উশৃংখল কোনোবাই কয় তেওঁক বিশৃংখল কোনো ৰাজনৈতিক নেতা বিশেষকৈ এআইডিএফৰ বিধায়ক বা নেতাই তেওঁক তো গুণ্ডা বুলিও কয় কোনোবাই কয় তেওঁ হেনো বিজেপিৰ এজেন্ট হৈ উজনিত কাম কৰি আছে সেই শৃংখল চলিহা যাক জুনেই জি বুলি নামাতক লাগে তেওঁৰ নামটো হৈছে শৃংখল চলিহা হততে উদ্দাত্ত কণ্ঠৰে যিকোনো বিষয়ত তেওঁ ওলাই আহে আৰু শৃংখল চলিহাই নিৰ্বাচন খেলিব নেকি এই প্ৰশ্ন প্ৰায় উত্থাপন হয় বিভিন্ন মাধ্যমত হয় বিভিন্নজনে বিশেষকৈ সোশ্যাল মিডিয়াত বিভিন্নজনে প্ৰশ্ন কৰে যে শৃংখল চলিহাৰ এটা এজেন্ডা আছে তেওঁ হয়তো 26ত নিৰ্বাচন খেলিব আৰু বহুতে কয় তেওঁ বিজেপিৰ হৈ খেলিব কিন্তু শৃংখল চলিহাৰ নিৰ্বাচন খেলাৰ মন আছেনে আজি মাজুলীত এক বিশেষ কাৰ্যসূচীলৈ উপস্থিত হৈছিলগৈ এইগৰাকী যুৱ নেতা শৃংখল চলিহা বীৰলাচি থানা শৃংখল চলিহা উপস্থিত হোৱাৰ পিছতে এক প্ৰেছ মিট দিছিল তেওঁ আৰু সেই প্ৰেছ মিটতে সাংবাদিকে সুধিছিল তেওঁ যে আপুনি নিৰ্বাচন খেলিব নেকি তেওঁ স্পষ্ট কথা যে যেতিয়া ৰাইজৰ দল গঠন হৈছিল আজিৰ পৰা 4 বছৰ পূৰ্বে সেই ৰাইজৰ দল গঠন কৰোতে অখিল গগৈৰ নেতৃত্বত তেতিয়া অসমৰ বিভিন্ন জাতীয়তাবাদী একে সমভাৱাপন্ন দল সংগঠনৰ নেতাক নিমন্ত্ৰণ কৰা হৈছিল আৰু তেওঁ সেই যি ৰাইজৰ দলৰ জন্মৰ সময়ৰ যিখন মিটিং যিখন সভা সেই সভাত তেওঁ উপস্থিত হৈছিল আৰু সভাত উপস্থিত হোৱাৰ পিছত তেওঁৰ ফালৰ পৰা যি দিহা পৰামৰ্শ দিয়া হৈছিল সেইখিনি তেওঁ দিছিল আৰু তাৰ পিছত তেওঁ তাৰ পৰা ওলাই আহিলে কিন্তু তেওঁ ৰাইজৰ দলত যোগদান নকৰিলে কিন্তু 26ৰ ইলেকশ্যনলৈ আৰু মাত্ৰ 1.5 বছৰ গতিকে প্ৰশ্ন উত্থাপন হৈছে যে শৃংখল চলিহাই নিৰ্বাচন খেলিব নেকি বিশেষকৈ উজনিৰ পৰা মিয়া বিতৰণৰ ক্ষেত্ৰত মিয়া খেদাৰ ক্ষেত্ৰত শৃংখল চলিহাৰ যিটো গুৰুত্বপূৰ্ণ ভূমিকা আছিল বা শিৱসাগৰত অনা অসমীয়াৰ দবদপনি তাক যিদৰে তেওঁ প্ৰতিবাদ কৰিছিল তাক যিদৰে বন্ধ কৰিছিল এই ক্ষেত্ৰত শৃংখল চলিহাৰ যথেষ্ট অৱদান আছে গতিকে শৃংখল চলিহাৰ বিগত কিছুদিনৰ কামকাজ চাই এনে লাগিছে যেন তেওঁ নিৰ্বাচন খেলিব কিয়নো নিৰ্বাচনৰ প্ৰাক মুহূৰ্তত বিভিন্ন জাতীয় দল সংগঠনৰ একাংশ শীৰ্ষ নেতাক এনে ধৰণে খুব বেছি সক্ৰিয় হৈ পৰা দেখা যায় গতিকে শৃংখল চলিহাৰো যথেষ্ট সক্ৰিয়তা এই কেইদিনত প্ৰদৰ্শন কৰিছে বা তেওঁ প্ৰথমৰ পৰাই সক্ৰিয় কিন্তু এই কেইদিনত তেওঁৰ সক্ৰিয়তা যেন আৰু অধিক বেছি হৈছে স্বাভাৱিকতে সকলোৰে মনত প্ৰশ্ন উত্থাপন হৈছে যে শৃংখল চলিহাই নিৰ্বাচন খেলিব নেকি কি ক'লে তেওঁ সেয়া আপোনালোকক জনাব বিচাৰিছো যেতিয়া দল গঠনৰ এটা প্ৰক্ৰিয়া চলিছিলে যেতিয়া এটা দল গঠন হৈছিল অসম জাতীয় পৰিষদ তাৰ পিছত আমি ক'লো যে আৰু এটা ছাতিৰ প্ৰয়োজন আছে য'ত থাকিব পাৰে সকলো আঞ্চলিকতাবাদত বিশ্বাসী মানুহ সেই ছাতিটোৰ নাম হৈছিল ৰাইজৰ দল আৰু ৰাইজৰ দল গঠন কৰাৰ সময়ত অসমৰ জনগণে আমাক কৈছিলে যে আপোনালোক প্ৰত্যক্ষ ৰাজনীতিত নাযাব আৰু সেই সময়ত আমি ৰাইজৰ দল গঠন প্ৰক্ৰিয়াটো যেতিয়া মৰাণত শেষ হৈছে আমি লগে লগে ৰাইজৰ দল গঠন কৰি আমি ওলাই আহিছোঁ ৰাইজৰ দলৰ পৰা পৰৱৰ্তী বিষয়বোৰ ইতিহাস কিন্তু কথাটো হৈছে যদি অসমৰ খিলঞ্জীয়া জনগণে কয় যে প্ৰত্যক্ষভাৱে ৰাজনৈতিক যুদ্ধ এখনৰ প্ৰয়োজনীয়তা আছে তেতিয়াহ'লে এইটো কথা নহয় যে ইলেকশ্যন আমিয়ে খেলিব লাগিব ভাল মানুহ আছে আমাৰ লগত যোগাযোগ কৰি আছে আঞ্চলিকতাবাদত বিশ্বাসী ভাল মানুহ আছে যদি এইটো হয় তো সময়ত গম পাব এতিয়া 2024 হৈছে সময় বহুত আছে আৰু এই বিষয়ে আমি অসমৰ খিলঞ্জীয়া জনগণৰ লগত কথা বতৰা পাতিম প্ৰয়োজনত গণ অভিৱৰ্তন দিয়া হ'ব তাত কথা বতৰাবোৰ আলোচনা হ'ব NB নিউজ সহজ সৰল ভাষাত নৱভাৰতৰ কথা